Hello everyone, নমস্কাৰ মই মিষ্টাৰ দাৰিক মোৰ এই ভিডিঅ'ত মই সবকে স্বাগতম জনাইছো সো আজিৰ এই ভিডিঅ'ত আমি ডিসকাস কৰিম এডুকেশ্যন পলিচিটোৰ বিষয় মানে ইতিয়াৰ পৰা 9 নে 10 ঘণ্টা আগত চৰকাৰে নিজৰ ৱেবছাইটত আমাৰ এডুকেশ্যন পলিচি এটা ৰিলিজ কৰিছে এডুকেশ্যন পলিচি বনিছিলে হেতু আজি চেঞ্জ এটা আনিবলৈ আছে আৰু কি পইণ্টছ ইয়াত মোক ভাল লাগিছে হেতুৰ বিষয় ডিসকাস কৰিম আৰু আমাৰ শিক্ষা ব্যৱস্থাত এই পলিচিটোৱে কি এটা বস্তু চেঞ্জ কৰিব সেই গুটেই বস্তু আমি এই ভিডিঅ' ডিসকাস কৰিম সো প্ৰথমটো পইণ্ট যোনটো মোৰ বহুত পাৰ্সোনালি ভাল লাগিছে হেতু কি মই কৈ দিব গৈ আছো প্ৰথমটো এই পলিচিৰ মোৰ ফেভাৰিটটো হৈছে যে ইতিয়াৰ পৰা এজন ষ্টুডেণ্টে বোৰ্ড এক্সামত 90% পাইছে নে 95% পাইছে হেতুৰ ওপৰত নিৰ্ভৰ নকৰিব ষ্টুডেণ্টৰ চোকা হোৱাটো হয়নে বহুত ষ্টুডেণ্ট আমি তেনেকৈ দেখিছোঁ যোনটো এনেকৈ মেট্ৰিকত বহুত পায় হাই ছেকেণ্ডেৰীত বহুত পাৰ্চেণ্টেজ পায় কিন্তু সি ভিতৰৰ পৰা ইমান নাজানে অ'কে মুখস্থ কৰি লৈ মেলি মানে ৰট্টা মাৰা যোনটো 3 ইডিয়েট মুভি যে আছিলে ৰট্টা মাৰি যোনে পঢ়িছিলে সিহঁতৰ কাৰণে প্ৰব্লেম হ'ব এতিয়াৰ পৰা মানে এই ৰট্টা মাৰাটো নাথাকিব এতিয়াৰ পৰা আমি গোটেই বছৰটোত কেনেকৈ পাৰফৰ্ম কৰিছোঁ আমাৰ ক্লাছ টেষ্টত আমাৰ প্ৰেক্টিকেল ক্লাছবোৰত কেনেকৈ আমি পাৰফৰ্ম কৰিছোঁ কেনেকৈ আমি এক্টিভলি পাৰফৰ্ম কৰি আছোঁ হেতুৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ মাৰ্কছবোৰ আমাৰ চোকা হোৱাটো মানে হোলিষ্টিকেলি চাব মানে এতিয়াৰ পৰা অকল যে মই অকল ফাইনেল এক্সামটোত মই এগাল পঢ়ি দিলোঁ আৰু লিখি আহিলোঁ মুখস্থ কৰি গৈ মেলি পুৰা 90% পালোঁ হেতুৰ ওপৰত নিৰ্ভৰ নকৰিব এতিয়াৰ পৰা ষ্টুডেণ্টৰ চোকা হোৱাটো তাৰপৰা ষ্টুডেণ্টৰ চোকা হোৱাটো নিৰ্ভৰ হ'ব তাৰ প্ৰেক্টিকেল ক্লাছেছ তাৰ এছাইনমেণ্ট তাৰ ক্লাছ টেষ্টবোৰত কেনেকৈ মাৰ্কছ সেইবোৰত নিৰ্ভৰ কৰিব যোনটো মোৰ পাৰ্চনেল ফেভৰেট মজা মানে কাৰণ বহুত প্ৰেছাৰ পৰি যায় ষ্টুডেণ্টৰ ৰাইট মানে ক্লাছ 12ত এই গাল বস্তু এনিৱে চ' সেইটো মোৰ এটা পাৰ্চনেল আছিলে আৰু এটা মোৰ যোনটো পইণ্ট বহুত ভাল লাগিছে এইটো কি যে এতিয়াৰ পৰা যদি মই আছে ফৰ এক্সাম্পল যোনে স্কুল ষ্টুডেণ্টে যদি এই ভিডিঅ'টো চাই আছে মই কৈ দিব বিচাৰিছোঁ যে BSCত কি হয় যেনে ক্লাছ 9, 8, 9, 10, 11, 12 বুলি ক্লাছ থাকে BSCত কি হয় ছেমিষ্টাৰ বুলি থাকে 3টা বছৰটোত চ' ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ ফ'ৰ্থ ছেমিষ্টাৰ ফিফ্থ ছেমিষ্টাৰ ছিক্স ছেমিষ্টাৰ মানে BSCত 3 বছৰৰ কৰ্চটো 6টা ছেমিষ্টাৰত ডিভাইড কৰে মানে ছেমিষ্টাৰ বুলি পাৰ্টত ডিভাইড কৰিছে অ'কে এতিয়াৰ পৰা কি হ'ব যদি মই BSC কৰি আছোঁ প্ৰথম বছৰটো মই পঢ়াৰ পাছত বোলে মই কোনোবা এটা কাৰণত পঢ়িব নোৱাৰা হৈ গ'ল মই কলেজ এৰি দিবলগীয়া হ'ল এতিয়া যোনটো প্ৰেজেণ্ট আমাৰ এডুকেশ্যন ছিষ্টেম এতিয়াৰ ছিষ্টেমটোৰ মতে কি হয় যদি মই পঢ়া মাজত এৰি দিলোঁ মই কেইবা বছৰৰ পাছত সেই কলেজত গৈ মেলি আকৌ নিজৰ পঢ়াটো কণ্টিনিউ কৰিব নোৱাৰোঁ অ'কে কিছুমান কলেজত পাৰিব পাৰে নাজানো কিন্তু মই আকৌ ফাৰ্ষ্টৰ পৰা পঢ়িবলগীয়া হৈ যায়গৈ মোৰ কিন্তু এই এডুকেশ্যন পলিচি যোনটো 2020 চনৰ এডুকেশ্যন পলিচিটোৰ পৰা আমি কি কৰিব পাৰিম এবছৰ যদি পঢ়িলোঁ কলেজে আমাক চাৰ্টিফিকেট এটা দিব যে সেই ল'ৰাটোৱে এবছৰ পঢ়িছে এই ল'ৰাটোৱে এবছৰ পঢ়িছে আৰু যদি মই 3 বছৰৰ পাছত মই আকৌ পঢ়িব বিচাৰোঁগৈ তেতিয়া মই চাৰ্টিফিকেটটো লৈ আহি মেলি মই মোৰ দ্বিতীয়টো বছৰৰ পৰা আকৌ পঢ়িবলৈ শুৰু কৰিব পাৰিম মানে মই আকৌ প্ৰথমৰ পৰা ৰিপিট কৰিব নালাগেগৈ আৰু সেইটো এই পলিচিটো চ' মজা মানে কোনোবা যদি কিবা এটা প্ৰব্লেম হৈ মেলি পঢ়িব নোৱাৰিলে প্ৰথম বছৰ সি আকৌ আহি মেলি পঢ়িব পাৰিব কেনে লাগিলে এইটো পলিচিটো মজা আছে এইটো এনিৱে সেইটো আছিলে ছেকেণ্ড পইণ্ট যোনটো এই দুটাটো মোৰ ওৱান অফ দ্য ফেভৰেট চ' ইয়াতে মই আৰু এটা পইণ্ট ইনক্লুড কৰি দিওঁ কি হয় ক্ৰেডিট ছিষ্টেম থাকে আমাৰ কি হয় ক্ৰেডিট মানে কি মানে এটা ছেমিষ্টাৰত মই ইমানটো এটা নম্বৰ পাব লাগে বুলি ফিক্স এটা মাৰ্ক থাকে অ'কে এইটো কয় ক্ৰেডিট এতিয়া মোৰ যদি মোৰ ফাৰ্ষ্ট ছেমিষ্টাৰটোত মোৰ ক্ৰেডিটটো মই পালোঁ ফৰ এক্সাম্পল 30 নম্বৰ পাব লাগে ফাৰ্ষ্ট ছেমিষ্টাৰত তেতিয়া মই বোলে 27 পালোঁ 25 পালে পাছ হয় বুলি ধৰি লৈছোঁ 25 মই পাই থৈছোঁ এতিয়া এনেকুৱা এই ডাটা ছিষ্টেমটো এনেকুৱাকৈ অনলাইনত চাগে ৰাখি দিব গম নাপাওঁ কিন্তু এনেকুৱাকৈ ৰাখি দিব যে ষ্টুডেণ্টটোৱে এই ক্ৰেডিটটোক ট্ৰান্সফাৰো কৰাই ল'ব পাৰিব তাৰ অৰ্থটো কি তাৰ অৰ্থটো এইটো যে মই যদি ফাৰ্ষ্ট ছেমিষ্টাৰত ইমানটো মাৰ্কছ এটা পাই মেলি পাছ হ'লোঁ পাছ হোৱাৰ পাছত এইটোৱে আৰু মানে কেইবা বছৰৰ পাছত আকৌ মই পঢ়িব বিচাৰোঁ তেতিয়াহ'লে মই এই মাৰ্কছটো দেখাই দিব পাৰিম মানে মই ইমানটো পাইছিলোঁ মোৰ ফাৰ্ষ্ট ছেমিষ্টাৰত চ' মই এতিয়া ছেকেণ্ড ছেমিষ্টাৰৰ পৰা কণ্টিনিউ কৰোঁ মানে ইয়াৰ আগতে যোনটো মই পইণ্ট ক'লোঁ সেইটোৰ নিচিনাই লাগিছে পইণ্টটো হয়নে নহয় চ' সেইকাৰণে মই এইটো নকওঁ বুলি ভাবিছিলোঁ বাট কৈ দিলোঁ এনিৱে চ' সেইটো আছিলে মোৰ দুটা ফেভৰেট পইণ্টটো এতিয়া মই ইয়াত মই কিছুমান নোটছ বনাই থৈ দিছোঁ
এইটো চাই মেলি মই ক'বলৈ চেষ্টা কৰিম চ' আৰু কিছুমান ৰুল আনিছে এইটো বহুত ইণ্টাৰেষ্টিং যে এতিয়ালৈ আমি ক্লাছ 9, 10, 11, 12 পঢ়িছিলোঁ হয়নে নহয় তো তাত কি হয় ক্লাছ 10টো পাছ কৰাৰ লগে লগে যেতিয়া হাই ছেকেণ্ডেৰীত যাওঁ এটা বহুত ডাঙৰ বোজ নিচিনা হৈ যায় মানে ইমান ডাঙৰ ঝাপ মাৰি দিবলগীয়া হৈ যায় নিচিনা লাগে যোনে যোনে ক্লাছ 11, 12ৰ ষ্টুডেণ্ট মোক চাই আছে এতিয়া সিহঁতে মোৰ কথাটোৰ লগত ৰিলেট কৰিব পাৰিছে চাগে ক্লাছ 10লৈ ইমানটো নিচিনা আছিলে অ'কে যেতিয়া ক্লাছ 11 পাই গ'লোঁ চিলেবাছটো মানে মাটিটো আৰু আকাশটোৰ নিচিনা ডিফাৰেঞ্চ এটা আহি যায় ইমান গাল বস্তু পঢ়িব লাগে একবাৰতে চিলেবাছটো ইমান ডাঙৰ ইমান গাল পাঠ তো ষ্টুডেণ্টৰ দিমাগ গৰম হৈ যায় সেইকাৰণে ক্লাছ 11 বহুত ষ্টুডেণ্টৰ ভালো নহয় ক্লাছ 12 ভাল হয় হাই ছেকেণ্ডেৰীটো পাছ হৈ যায় আৰু কিন্তু ক্লাছ 11ত বহুত বেয়া হয় বহুত ষ্টুডেণ্টৰ আৰু এইটো চবেই ক্লাছ 11ৰ ষ্টুডেণ্ট বা ক্লাছ 12ৰ ষ্টুডেণ্টে মোৰ লগত ৰিলেট কৰিব পাৰিছে চাগে অ'কে চ' এনিৱে এতিয়া এই বস্তুটোক এই বোজটোক এই প্ৰেছাৰটোক কমাবলৈ সিহঁতে কি কৰিব এটা ছিষ্টেম বনাইছে 5+3+3+2 বুলি এটা ছিষ্টেম বনাইছে 12 বছৰৰ কৰ্চটো যেনে 3 বছৰ মই অংগনবাড়ী মানে সৰু LKG UKG গ'লোঁ আৰু অ'কে তাৰপিছত 2 বছৰ 3 বছৰ মই এইটো LKG UKG ক্লাছ 1 এইবোৰ গ'লোঁ প্ৰি স্কুলিং যোনটো কওঁ তাৰপাছত কি হ'ব 2 বছৰ মই যেনে অলপ হায়াৰ ক্লাছলৈ আহিলোঁ তাৰপিছত 3 বছৰ মই আকৌ অলপ হায়াৰ ক্লাছত আহিম তাৰপিছত আকৌ 3 বছৰ মানে যোনটো 9, 10, 11, 12ৰ পাৰ্ট আছিলে সেইটোক 4 বছৰৰ কাৰণে থৈ দিছে সিহঁতে মজানে চৰি মই ভুলকৈ কৈ দিলোঁ চাগে 5+3+3+4 এনেকুৱাকৈ 4টা ভাগত ভাঙিছে মানে 5 বছৰ 3 বছৰ 3 বছৰ আৰু 4 বছৰ চ' বাকীটোতো মই বুজি গৈছোঁ সৰু ক্লাছৰবোৰ লাষ্টৰ 4 যোনটো হয় সেইটো 9, 10, 11, 12 মানে এতিয়াৰ পৰা কি হ'ব গোটেই 9, 10 আৰু 11, 12ৰ চিলেবাছটো এই 4 বছৰটোৰ কাৰণে বনাই দিছে 4 বছৰটোত কমপ্লিট কৰিব মানে তো অলপ প্ৰেছাৰটো কমি যাব এতিয়া নামতহে 11, 12টো 2 বছৰ বুলি কওঁ 2 বছৰ পঢ়িব পাওঁ জানো ক্লাছ 11টোত যেনে এতিয়া লকডাউন চলি আছে সেইকাৰণে মই নকওঁ আৰু কিন্তু আগতে কি আছিলে জুন মাহত কেইদিনমান ক্লাছ হয় তাৰপিছত গোটেই জুলাই বন্ধ হয় তাৰপিছত আকৌ ক্লাছ হ'ব কেইমাহমান 6 নে 8 মাহমান নে 7 মাহমান অকল ক্লাছ হয় 1 বছৰৰ নামত ইমান ডাঙৰ চিলেবাছটো চ' ষ্টুডেণ্টৰ গাত এটা প্ৰেছাৰ পৰে চ' সেইকাৰণে সিহঁতে গোটেই ক্লাছ 12লৈ যোনটো প্ৰচেছ আছে যোনটো পঢ়া শুনাৰ সময় লাগে সেই গোটেইটোক সিহঁতে 4টা ভাগত ভাগ কৰি দিছে আৰু লাষ্টৰ যোনটো 9, 10, 11, 12 সিহঁতে 4 বছৰ দি দিছে মোৰ অপিনিয়ন হয় এইটো মই এই বস্তু পঢ়ি মেলি মই তেনেকৈ বুজিছোঁ অ'কে চ' সেইটো এটা পইণ্ট আছিলে সেইটোৰ কাৰণে আমাৰ ষ্টুডেণ্টৰ প্ৰেছাৰটো কমিব এইটো বহুত ইণ্টাৰেষ্টিং আৰু এটা বহুত ইণ্টাৰেষ্টিং বোলে গ্ৰেড 5 বা কিছুমান স্কুলত যদি সিহঁতে মন যায় ক্লাছ 8লৈ সিহঁতে নিজৰ মাদাৰ টাং মানে এই এৰিয়াটোৰ মানুহে যি ভাষা কয় যেনে মোৰ এৰিয়াত যদি মই মিচিং মানুহ আছোঁ মিচিং ভাষাত বিজ্ঞান বোলে শিকাই আছে মাষ্টৰটোৱে যেনে অসমীয়াত ৱৰ্ডটো কৈছে কিন্তু মিচিঙত বোলে বুজাই দিছে প্ৰতিফলন মানে কি ৰিফ্লেকশ্যন মানে কি ৰিফ্ৰেকশ্যন মানে কি প্ৰতিহৰণ মানে কি সেইবোৰ বোলে অসমীয়াত বুজাই আছে বেংগলী মানুহ আছে যদি বেংগলীত বুজাইছে নেপালী মাষ্টৰটোৱে নেপালীত বুজাইছে তো তেনেকৈ কৰিব পাৰিব বুলি এই পলিচিটোৰ মতে কৈছে কিমান ভাল হ'ব মানে কোনোবা মাষ্টৰ আহিছে মই অসমীয়া বোলে অসমীয়াত আহি যেনে অসমীয়াটোতো অসমীয়াত থাকেই কিতাপবোৰ যেনে বোলে বড়ো মানুহ এজন বড়ো টিচাৰ এজনে আহি মেলি বড়ো ষ্টুডেণ্টবোৰক নিজৰ এৰিয়াত চবেই বোলে বড়ো বুজি পায় তেতিয়া সিহঁতে কি কৰিব বড়োত বোলে বিজ্ঞান বুজাই আছে কিমান ভাল লাগিব মানে নিজৰ ভাষাত শিকিবলৈ বেছি বস্তু বুজা নিচিনা লাগে নাই নিজৰ ভাষাত যদি শিকোঁ মানে মই এনিৱে এইটো এটা পইণ্ট আছিলে এই পলিচিটোৰ আৰু মাল্টিপল এণ্ট্ৰি এক্সিট টু বি এলাউড উইথ এপ্ৰপ্ৰিয়েট চাৰ্টিফিকেশ্যন এইটোতো মই কৈয়ে দিলোঁ মানে 1 বছৰ পাছত যদি মই এৰি দিব বিচাৰোঁ চাৰ্টিফিকেটটো লৈ মেলি আকৌ মই কেইদিনমানৰ পাছত কেইবা বছৰৰ পাছত আকৌ জইন কৰিব পাৰোঁগৈ তো সেইটো এটা আছিলে পইণ্ট চ' এইটো হ'ল তাৰপিছত আৰু কি আছিলে গ্ৰেড 10, 11 will be continued but these are the holistic all student will take school এইটো মই ক'লোঁ প্ৰথমতে মই এই পইণ্টটো কৈ দিলোঁ এগাল ডাঙৰ মই ইয়াৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনটোত কোনোবা যদি ইউটিউবত এইটো চাই আছে ফেচবুক পেজত মই কেনেকৈ দিম বাৰু লিংকটো মই এইটো গম নাপাইছোঁ গুগল কৰি চাই ল'লে হ'লেও যোনে ইউটিউবত চাই আছে মই ডিছক্ৰিপশ্যনটোত এই মই যোনটো পঢ়ি আছোঁ সেইটোৰ PDF টো মই দি দিম আৰু এটা কথা
আৰু এটা কথা, এতিয়াৰ পৰা এনেকৈ হ'ব, মই 12 পাছ কৰাৰ পাছত মই যদি ডিগ্ৰী পঢ়ি আছোঁ, 1 year যদি মই পঢ়িলোঁ, 1 বছৰ যদি মই পঢ়িলোঁ, তেতিয়াহ'লে মোক চাৰ্টিফিকেট এটা দিব। 2 বছৰ যদি মই পঢ়িলোঁ, মোক ডিপ্ল'মা চাৰ্টিফিকেট এটা দিব। 3 বছৰ যদি মই পঢ়িলোঁ, বেচেলৰ চাৰ্টিফিকেট এটা দিব। চ' এতিয়া যদি মই ৰিচাৰ্চ কৰিব বিচাৰোঁ, আগতে ৰিচাৰ্চ কৰিবলৈ হ'লে কি কৰিছিলে, MSc কৰ, PhD কৰ, এনেকৈ MPhil এনেকৈ আগলৈ গুচি গৈছিলে, হয়নে নহয়? এতিয়াৰ পৰা কি হ'ব, 4 বছৰ হ'ব ইণ্টিগ্ৰেটেড। কোনোবা যদি ৰিচাৰ্চ কৰিব বিচাৰে, 3 বছৰ BSc পঢ়, 4 বছৰটো পঢ়, তাৰপিছত তই ৰিচাৰ্চৰ হৈ যাবি। মজা নে নাই? MScটো গায়ব। মানে মই যদি ৰিচাৰ্চ কৰিব বিচাৰোঁ, তেতিয়াহ'লে মই কি কৰিব পাৰোঁ, ইণ্টিগ্ৰেটেড 4 বছৰ কৰ্চটো কৰিব পাৰোঁ, তাৰপিছত মই ৰিচাৰ্চ কৰিব পাৰোঁ। কিমান ইণ্টাৰেষ্টিং হ'ব, মানে বহুত সময় কমাই দিছে আৰু বহুত ইজি হৈ গৈছে বস্তুটো। কাৰণ 4 বছৰ জাষ্ট BSc কৰিলোঁ আৰু এবছৰ পঢ়ি দিলোঁ, মই ৰিচাৰ্চ কৰিব পাৰিম। তাৰপিছত মোৰ এই দীঘল প্ৰচেছ যোনটো এতিয়া চলি আছিলে, সেইটোৰ লগত যাব দৰকাৰ নাই আৰু। অ'কে না? এইটো এটা পইণ্ট আছিলে, ইণ্টাৰেষ্টিং, ভাল লাগিছে। অ'কে, আৰু এগাল পইণ্টছ আছে, সেইবোৰ যোনটো মই বেছি ইণ্টাৰেষ্টিং নাপালোঁ, সেইকাৰণে মই নকওঁ আৰু। আৰু যোনটো আমাৰ এতিয়া পেণ্ডেমিক চলি আছে, কৰোণা ভাইৰাছ, এনেকৈ চিটুৱেশ্যনটোৰ কাৰণে আমি হেণ্ডেল কৰিবলৈ কি অনলাইন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব বোলে সিহঁতে। কি হ'ব, অনলাইনকৈ যাতে মানে আৰু যদি ফিউচাৰত ভৱিষ্যতে যদি এনেকুৱা কিছুমান প্ৰব্লেম আহি যায়, তেতিয়া আমি কেনেকৈ আমাৰ এডুকেশ্যন ছিষ্টেমটো কণ্টিনিউ ৰাখিব পাৰোঁ, সেইটোৰ কাৰণে অনলাইন যাব লাগিব। ডিজিটেলি মানে আমাৰ এডুকেশ্যন ছিষ্টেমটোক এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব, যাতে এনেকুৱা যদি ভৱিষ্যতে আকৌ হয়গৈ, আমি অনলাইনকৈ শিক্ষা অনুষ্ঠানবোৰক চলাব পাৰোঁ। অ'কে, চ' সেইটো এটা পইণ্ট আছিলে। আৰু এগাল পইণ্ট আছে, এইবোৰ দৰকাৰ নাই। যোনে যোনে ইণ্টাৰেষ্ট আছে আৰু চাবলৈ, সেইটো চাব পাৰিব। অ'কে, আৰু এটা ইণ্টাৰেষ্টিং পইণ্ট, এই ইণ্টাৰেষ্টিং পইণ্টটো এইটো যে এতিয়াৰ পৰা কোনো এটা এনেকুৱা নাথাকিব যে মই ছায়েন্স ল'লোঁ, ছায়েন্স লৈছোঁ বুলি আৰু মই পলিটিকেল ছায়েন্স পঢ়িব নোৱাৰিম, ছায়েন্স লৈছোঁ বুলিয়ে মই ডান্স ক্লাছ ল'ব নোৱাৰিম, ছায়েন্স লৈছোঁ বুলিয়ে মই গান ছিংগিং কৰ্চ কৰিব নোৱাৰিম, মই আৰ্টছ পঢ়িছোঁ বুলিয়ে মই বোলে কেমিষ্ট্ৰি পঢ়িব নোৱাৰিম। তেনেকুৱা একো মানে এতিয়া ৰুল নাথাকা হৈ যাব। মোৰ যি ইণ্টাৰেষ্ট আছে, মই যিয়েই ষ্ট্ৰীমত কিয় নাযাওক, মই যিকোনো ছাবজেক্ট লৈ পঢ়িব পাৰোঁ বিন্দাছ। এই ফ্ৰীডমটো দিয়া যাব মানে। গ্ৰেট না? মানে মোক একো বন্ধন নাই আৰু এতিয়া। মোৰ বোলে মই একজেক্টলি এই পইণ্টটো কি ক'ব বিচাৰিছে, সেইটো মই একজেক্টলি ইমান ভিতৰকৈ নাজানো, কিন্তু মোৰ মতে এনেকৈ হ'ব যে মই যদি ছায়েন্স লৈছোঁ, 5টা ছাবজেক্ট লওঁ, মই 5টা ছাবজেক্টৰ পৰীক্ষাত পাছ হ'ব লাগে, ৰাইট? এতিয়া বৰ্তমান চিটুৱেশ্যনটো এতিয়া বোলে মোৰ ফিজিকেল যোনটো কৰ্চ থাকে, বডিৰ ওপৰত ফিজিকেল কৰ্চ কিছুমান থাকে ন, একজেক্টলি মই নামবোৰ নাজানো, স্পৰ্টছৰ ৰিলেটেড কিছুমান, যেনে ফৰ এক্সাম্পল মই ফুটবল কৰ্চ এটা কৰি আছোঁ, কলেজতে বোলে ফুটবল কৰ্চ এটাও দিয়ে। এতিয়া মোক কোনো ৰখাব নোৱাৰিব যে তই ছায়েন্স পঢ়িছ, ফুটবল কৰ্চ নোৱাৰিবি। মোৰ ডান্স কৰিব মন আছে, ডান্স ক্লাছ কৰিম। ডান্সতোতো BSc কৰিব পাৰে, ৰাইট? BA কৰিব পাৰে, মিউজিকতোতো BA থাকে। চ' তেনেকৈ এতিয়া মোক কোনো মানে ৰুল নাথাকিব যে তই সেইটো কৰিলে সেইটো কৰিব নোৱাৰি। মই যি মন যায় সেইটো পঢ়িব পাৰিম। মই কেমিষ্ট্ৰি মেজৰ লৈছোঁ, মোৰ পলিটিকেল ছায়েন্স পঢ়িব মন আছে, মই পলিটিকেল ছায়েন্স পঢ়িম। মোৰ হিষ্ট্ৰী পঢ়িব মন আছে, মই হিষ্ট্ৰী পঢ়িম। তেনেকেই হ'ব মানে এটা পলিচিটোৰ মতে। অ'কে, চ' মই লিংকটো তলত দি দিম। ফেচবুকত যোনে যোনে চাই আছে, সিহঁতে গৈ মেলি গুগল কৰি চাই ল'ব পাৰিব। হ'লেও মই কিবা এটা কৰি যদি লিংকটো দিব পাৰোঁ। অ'কে, চ' সেইটো আছিলে, সেইবোৰ পইণ্ট মই ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং বুলি ভাবিলোঁ, সেইটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এণ্ড থেংক ইউ ছ' মাছ। 14 মিনিট 17 ছেকেণ্ড হৈ গ'ল ভিডিঅ'টো। তো থেংক ইউ এভৰিৱান যোনে যোনে এতিয়ালৈ চাই আছিলে। চ' ছাবস্ক্ৰাইব যদি নাই কৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এণ্ড বাই বাই।